Hello everyone, good evening. আৰু আজি গুৱাহাটীৰ ভয়ংকৰ প্ৰব্লেমছবোৰক আমি নেওচি বুলি ক'ব লাগিব। পাহৰি একদম অৱহেলা কৰি যি বুলি ক'ব পাৰি আৰু ইমান মই অসমীয়া বাৰু নাজানো, যিখিনি জানো সেইখিনিতে ক'বলৈ চেষ্টা কৰিছোঁ। এই গমেই পাইছে চাগে কি ভয়ংকৰ প্ৰব্লেম ক'ব বিচাৰিছোঁ, যেনে আমাৰ বানপানী বিগেষ্ট প্ৰব্লেম আৰু আমাৰ ট্ৰাফিক জাম। আৰু বৰষুণ বাৰু কোনো কথা নাই, বানপানী নহ'লে বৰষুণ হৈ থাকিলেও কোনো কথা নাই বাৰু, কিন্তু যিহেতু বানপানী হৈ যায় সেইটো কাৰণে অলপ ভয় লগা হৈ গৈছে আজিকালি। যিয়ে নহওক বহুদিনৰ পৰা প্লেনিং কৰি আছিলোঁ, বৰষুণ দিলেই ভয় লাগি যায় কি যাওঁ নে নাযাওঁ, কিন্তু আজি ভাবিলোঁ নাই, বৰষুণ দিলেও যাম বৰষুণ নিদিলেও যাম, কাৰণ আমি আজি প্লেনিং কৰিছোঁৱেই, যিহেতু আমি আজি এটা অলপ সময়ৰ বাবে আমি ওলাই যাম। আৰু আমি সেইবাবে ডিনাৰ ডেট এটাৰ কাৰণে আমি ওলাই আহিলোঁ আজি। আৰু বেবী হোৱাৰ পিছত আমি ফাৰ্ষ্ট টাইম এনেকৈ ওলাই আহিছোঁ। আমি ৰাতি ওলোৱা নাছিলোঁ, যিহেতু এতিয়া বেবীৰ কমফৰ্টেবল আনকমফৰ্টেবল অনুযায়ী আমি ওলাব লাগিব। চ' আমি মানে বেবীৰ কমফৰ্টেবলৰ কথা চিন্তা কৰি পেলাই আমি আজি আহিলোঁ আকৌ এবাৰ ট্ৰেইন ৰেষ্টুৰেণ্টলৈকে, যিহেতু ট্ৰেইন ৰেষ্টুৰেণ্টৰ এনভাইৰনমেণ্টটো খুবেই ভাল লাগে, বিকজ এটা ফেমিলি পৰিৱেশ এটা আছে আৰু বাচ্ছাৰ কাৰণে মানে বেছি হুলস্থুলীয়া পৰিৱেশ নহয়, সেইটো কাৰণে আমি ট্ৰেইন ৰেষ্টুৰেণ্টখনকে চিলেক্ট কৰিলোঁ। আৰু অনলি নট ফৰ দ্য এনভাইৰনমেণ্ট, আৰু মোৰ ট্ৰেইন ৰেষ্টুৰেণ্টৰ ষ্টাৰ্টাৰ্ছখিনি খুবেই খাই ভাল লাগে। মেইন কৰ্চৰ কথা মই নকওঁ, মেইন কৰ্চটো ঠিক ঠাক, বেয়া বুলিও নকওঁ ইমান ভাল বুলিও নকওঁ, কিন্তু খাব পাৰি। ষ্টাৰ্টাৰখিনি খুবেই ধুনীয়া, ভাল লাগে। আৰু মই তাৰে ডেজাৰ্টত মই কেৰামেল পুডিংটো খুব খাই ভাল পাওঁ দেই, খুব ধুনীয়াকৈ বনায়, ভাল লাগে খাই। আৰু বেবী হোৱাৰ পিছত ডিনাৰ ডেট কেনেকুৱা আপোনালোকে সকলোৱে জানে কেনেকুৱা ডিনাৰ ডেট হ'ব বেবী হোৱাৰ পিছত, কাৰণ কিয় মানে এজনী মাকৰ বাবে বা পেৰেণ্টছ হোৱাৰ পিছত এটা মানে বাহিৰত ওলাই যোৱা মানে কি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ মানে বেবী। তো মই এনেকৈ খাবলৈ লৈছোঁ, মই খাই আছোঁ আৰু এনেকৈ হাজবেণ্ডে লৈ আছে। আমি দুয়োজনে খলাখলিকৈ মানে এনেকৈ ল'ব লগা হৈছে তাইক, যিহেতু তাইক টোপনি মৰা নাই আৰু তাইও চাই ভাল পাইছে, যিহেতু ফাৰ্ষ্ট টাইম তাই এনেকৈ ওলাই গৈছে, তাই খুব আনন্দ পাইছে আজি ওলাই যায়। আকৌ হাজবেণ্ডে খাইছে, মই লৈছোঁ, এনেকুৱা হৈছে আমাৰ, উপায় নাই, কাৰণ তাই যিখিনি কমফৰ্টেবল হয় সেইটোৱে আমাৰ, কাৰণ তাই বহি থাকিলে মানে তাই নাথাকে, অলপ অশান্তি পাবই, যিহেতু বাচ্ছা বেয়া পায় বহি থাকি পেলাই, চাই মেলি ঘূৰি ঘূৰি চাই মেলি ভাল পায়। চ' এয়া আমাৰ খানা আহি গ'ল। আজি ভালকৈ ফটো ল'ব মই নোৱাৰিলোঁৱেই খানাবিলাকৰ, তথাপিও এই ট্ৰেইনেৰে আহি থকা ডেজাৰ্টটো অকণমান লৈ ল'লোঁ আৰু ভাল লাগে মানে এনেকৈ আহিলে দিলে। তো হাজবেণ্ডকো ক'লোঁ অকণমান ভিডিঅ' চিডিঅ' ক্লিক কৰিবৰ কাৰণে। আজিৰ ইভিনিংটো খুবেই ভাল লাগিলে, বহুত দিনৰ মূৰত এনেকৈ ওলাই গৈছোঁ। আগতে দুজন ওলাই গৈছিলোঁ, এইবাৰ আমি 3জন হৈ ওলাই গৈছোঁ। চ' আজিৰ ইভিনিংটো খুব সুন্দৰকৈ আমি স্পেণ্ড কৰিলোঁ। আশা কৰিছোঁ ভৱিষ্যতলৈকে আমি এনেকৈ একেলগে মৰম দি থাকিম আৰু আপোনালোকে আমাক মৰম দিব। থেংক ইউ।